তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই Hyundai Santro, যোনখন জিং মডেলটো হয় 2012 চনৰ মডেল। মই গাড়ীখন আপোনাক কণ্ডিশ্যনটো দেখাম ভিতৰৰ পৰা কেনেকুৱা কি কথা। গাড়ীখন চক বহুত ধুনীয়া কণ্ডিশ্যনতে আছে। কালাৰ চক, টায়াৰকেইটাও পুৰা চিকচিকে আছে, 80% প্লাছ আছে টায়াৰকেইটা। মই গাড়ীখনৰ ভিতৰটো দেখাম হা। গাড়ীখন ৰানিং হৈছে 53,190 কিলোমিটাৰ। কোম্পানী ফিটেড সাউন্ড সিস্টেম পাই যাব, এসি পাব আপোনালোকে। সিট কভাৰ কেইটাও চক বহুত সুন্দৰে হৈ আছে। এই পাছফালে কেইটাও চাব পাৰিব আপোনালোকে, সিট কভাৰ ধুনীয়া হৈ আছে। মানে গাড়ী কণ্ডিশ্যন বুলি ক'বলৈ গ'লে বহুত ভালেই হৈ আছে। তো আপোনালোকক মই গাড়ীখন অকণমান ষ্টাৰ্ট কৰি দেখাই দিম। আপোনালোকে এইটো চক ইয়াতে পাৱাৰ উইণ্ডো পাই যাব। গাড়ী কোনো ধৰণৰ বডি সাউণ্ড নাই, বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। ইয়াতে আপোনালোকে পাৱাৰ উইণ্ডো আপ ডাউন কৰিব পাৰিব। ৰানিং গাড়ী দুইখন পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে। আপোনালোকক মই গাড়ীটো অলপ চলাই দেখাম। চব পাইছেনে? গাড়ীখন পুৰা মিহি মিহিকে, পুৰা একো চাউণ্ড নাই, বডি চাউণ্ড নাই। সময়ত বাহিৰৰ পৰাও দেখাম। মানে গাড়ী কোনো ধৰণৰ মানে বডি চাউণ্ড নাই আৰু। আপোনালোকে গাড়ীখন যদি লওঁ বুলি ভাবিছে, মই স্ক্ৰীণত নাম্বাৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰি জনাব। বেক কৰি গৈ আছোঁ মই, চাওক বেক কৰোঁতো চাউণ্ড নাই, ইমান বডি চাউণ্ড নাই, ঠিক আছে। গিয়াৰ বক্সো চক বহুত ধুনীয়া হৈ আছে, চাউণ্ড নাই এটা। হৰ্ণ অ'কে হৈ আছে। তো গাড়ীখন মই দেখুৱালোঁ আপোনালোকক ধুনীয়াকৈ গোটেইখিনি, আৰু চলাই পেলাইও দেখুৱালোঁ। আপোনালোক বাহিৰৰ কণ্ডিশ্যনটো দেখাম, এতিয়া ভিতৰটো দেখুৱালোঁ যেতিয়া। দুইখন পাৱাৰ উইণ্ডো ধুনীয়া কণ্ডিশ্যনতে আছে। মানে কিছুমানৰ পাৱাৰ উইণ্ডো বেয়া হৈ যায়, কিন্তু এইখন চব পাৱাৰ উইণ্ডো চব কাম কৰি আছে। এচিও ৰানিঙে আছে। গাড়ী পুৰা চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই গাড়ীখনৰ। একো চাব পাৰিব, পুৰা চিল। টায়াৰকেইটাও চক 80% প্লাছ আছে পুৰা। আৰু বেক চাইডৰ চিট কভাৰটো চক মেট লগাই থোৱা আছে, চিট কভাৰ লগাই থোৱা আছে। মানে কাম নাই একো, গাড়ীখন নিব লাগে আৰু আপোনালোকে জাষ্ট তেল ভৰাই চলাব লাগে। আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এইটো জেক পাই যাব। এইটো আপোনালোকে চক, এইটো চক চিলেই হৈ আছে। GLS মডেলটো হয়, Santro GLS, Santro জিং। এইটো টায়াৰো চক 80% প্লাছ আছে। গাড়ী পুৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। আপোনালোকে নিব লাগে, অকল চলাব লাগে আৰু। তো আপোনালোকে গাড়ী কণ্ডিশ্যনটো চালেই, তো মই আকৌ আপোনালোকক ইঞ্জিন কোৱালিটিও দেখাই দিম। ইঞ্জিনটো একদম চিল হৈ আছে, ইয়াতে খুলি পেলাই মই দেখাই দিম ইঞ্জিনটো। চক ইঞ্জিন এপ্ৰনকেইটা চক, এপ্ৰনকেইটাও পুৰা চিল হৈ আছে পুৰা। ইঞ্জিনৰ কোনো ধৰণৰ লিকেজ এটা নাই। আপোনালোকে যদি মেকানিক আনি চেক কৰাব পাৰে, গাড়ী একোটা মানে বেয়া নাপাব। আপোনাৰ গাড়ীখনৰ ডিটেইলছ দি দিলোঁ, 2012 চনৰ মডেল। আৰু গাড়ীখন 3,000 চলিছেহে, 53,200 বুলি ধৰক আৰু। তো সিমান চলিছেহে। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি 160
তো যদি আপোনালোকে লওঁ বুলি ভাবিছে আহক ভিজিট কৰক নহলবা মোক ফোন কৰক গাড়ীখন নিজে এবাৰ চলাই চাওক কেনেকুৱা হৈ আছে কণ্ডিশ্যন আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব নতুন নতুন গাড়ী ভিডিঅ' আপডেটখিনি পাই থাকিবলৈ তো মই ডেছক্ৰিপশ্যনৰ নাম্বাৰ দিয়ে থ'ম ক'লোৱে তো মোক কণ্টেক্ট কৰিব তো আজিলৈ ইমানে আছিলে থেংক ইউ